নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া 54 নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। ৰাতিপুৱাটো আজি সেমেকা। ককাৰ বাঁহীৰ মাতত সাৰ পাইছোঁ মই। কিয় বজাইছে ইমান কৰুণ সুৰ? জানকী কানন এৰি যাবলৈ কষ্ট হৈছে ককাৰ। মই বুজিছোঁ, জীৱনৰ শেষৰ সময়ছোৱাত বিচ্ছেদ হৈছে নিজৰ ঘৰখনৰ পৰা, পত্নীৰ পৰশ থকা প্ৰতিটো বস্তুৰ পৰা। ঘড়ীটো চালোঁ, 7 বাজি গৈছে। 10টাত ওলাই যাবই লাগিব। বস্তু বেছি নাই সামৰিবলৈ। দুদিনৰ কাৰণে সৰু বেগ এটাতে চব ভৰাই আনিছিলোঁ। ককাৰহে বস্তু বেছি। পিন্ধি যাবলগীয়া টপ আৰু জিন্সটো হাতত লৈ বাথৰুমত সোমালোঁ। ইমান বেয়া পোৱা ঘৰখনলৈ মোৰ আজি নতুন মুখ এটা কিয় জাগিছে মই বুজা নাই। অপৰিসীম ঘৃণা কঢ়িয়াই ফুৰা বুকুত অলপ যেন আদৰে উকমুকাইছে। মা বুলি ভাবি অহা মানুহজনীক বেয়া পাব খুজিও কালিৰ পৰা মই একেবাৰেই বেয়া পাব পৰা নাই। আৰু এদিন যেন থাকি যাম তেওঁৰ কাষত আৰু কম, তোমাৰ সকলো দুখ উজাৰি দিয়া, কৈ পেলোৱা বুকু গধুৰ কৰি থকা কথাবোৰ। মাজু, চাহকাপ তলতে খাবিহি। আহি আছোঁ। তললৈ নামি আহি সেই মানুহজনীৰ সৈতে মই আকৌ মুখামুখি হ'লোঁ। কান্দোনৰ চিন স্পষ্ট যদিও কঠোৰ মুখখন আকৌ দেখিছোঁ। তেওঁ দুখ নেদেখুৱাই, বিশেষকৈ দেউতাৰ সন্মুখত। 7 বজাতেই ঘৰখনত হুলস্থুল আজি। টেবুলত দেউতাক দেখি মই উভতি খোজ ল'লোঁ। মাজু, এইখন লৈ যা। কি? এখন চেক। একৰ পিছত কেইবাটাও শূন্য। হিচাপ কৰাৰ ইচ্ছা নহ'ল। দৰকাৰ হ'ব। নহয়, দৰমহা কিমান পাওঁ মই জানো। এতিয়া ককাৰক লৈ কেনেকৈ চলিবি? আৰু দেউতাৰ কাৰণে গাড়ী এখনো ল'ব লাগিব। এইটো বয়সত বাছত ঘূৰাই নুফুৰিবি। হিচাপ লাগে? শুনক, বৰ্তমান দৰমহা মাত্ৰ 40,000 পাওঁ। তাৰে প্ৰায় 15,000 ঘৰ ভাড়া আৰু ইটো সিটো বিল দিওঁতে 5,000 মান যাব। আৰু বাকীখিনিৰে চলিব লাগিব। সাঁচিব নোৱাৰোঁ এতিয়া। কিন্তু মনত ৰাখিব, ককাই মোৰ লগত কেতিয়াও কষ্ট নাপায়। তই চলিব পাৰিবি বুলি জানো, কিন্তু হ'লেও কি? তাৰ পাছত দেউতাৰ ক'বলগীয়া একো নাথাকিল। লাহেকৈ উঠি গ'ল। ককাই গোটেই ঘৰতে ধূপ ধূনা ঘূৰাইছে। তৰা আৰু নতুন সহায়কাৰী মানুহজনীয়ে ঘৰ চাফা কৰিছে। আগতে কেতিয়াও পাকঘৰত একো কাম নকৰা মায়ে কিবা ৰান্ধি আছে। সোমাই যাওঁ বুলিও ৰৈ গৈছোঁ। আইতা গুচি যোৱাৰ পাছত ৰান্ধনীয়ে ৰন্ধাই খাইছোঁ। পাকঘৰটো আগৰ দৰে হৈ থকা নাই, সলনি হ'ল। ফ্ৰেছ হলি? ৰাতিপুৱা কি খাবলৈ দিয়ে তাত? চাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট থাকে প্ৰায়ে, লগত চাহ। খালী পেটত গৰম পানী এগিলাচ খাবি, লগত পাৰিলে মৌ অকণ দি ল'বি। বাহাদুৰৰ ঘৰৰ গাখীৰখিনি ভাল। চাহ একাপ খাবি নেকি এতিয়া? ময়ো খোৱা নাই। মই বনাওঁ নেকি? দুয়োজনীলৈকে বনাম। কেক ফেটি থকা মানুহজনীৰ হাতখন ৰৈ গ'ল। ঘূৰি চালে। শোক এটা হয়তো উজাই আহিছে। মুখত কিন্তু কোনো অভিব্যক্তি নাই। তুমি অকণ বাহিৰলৈ যোৱা। নতুন কুকজন মোৰ কাষেৰেই পাৰ হৈ গ'ল। মোক বস্তুবোৰ দেখুৱাই দিলে তেওঁ। বাহাদুৰৰ ঘৰৰ গাখীৰবোৰ ডাঠ। অকণমান পানী মিহলাই 2 কাপৰ জোখাৰে চচপেনটোত ঢালি দিলোঁ। তুমি জিমলৈ নোযোৱা আজিকালি? নাই, অলপ ঘৰতে খোজকাঢ়ি থাকোঁ। ওলাই যাবলৈ মন নাযায়। পাৰিলে য়োগা কৰিবা। লোৱা। চাহকাপ লৈ তেওঁ চুমুক দি চালে। ক'ত শিকিলি? ভাল হৈছে। কলিকতাত। মাজু, ককাক লৈ তোৰ কষ্ট হ'ব। ৰন্ধা বঢ়া, অফিচৰ কাম চব কেনেকৈ কৰিবি? পাৰিম। আজি অত বছৰে কষ্টই কৰি আহিছোঁ। এতিয়া অন্ততঃ মনৰ কষ্ট কমিব। আঁতৰি আহিলোঁ। বেছি কথা পাতিলেই মই দুৰ্বল হৈ যাম। মায়ে ৰন্ধা বস্তুৰে ভৰা টেবুলখনত একেলগে খাবলৈ দেউতাও বহিছে। মন কৰিছোঁ
আগৰ সেই দম্ভ অহংকাৰ লাহে লাহে যেন ম্লান পৰিছে। ককাক মই সঁচাকৈয়ে লৈ যাম বুলি হয়তো দেউতাই ভবা নাছিল। এতিয়া সেয়া সঁচা হোৱা দেখি অলপ হ'লেও তেওঁ লাজ পাইছে, পোহা উচিত। কণবিলাহী দিয়া মচুৰ দাইল, গাখীৰৰ সৰ্দি ৰন্ধা ছাগলীৰ মাংস, জহা চাউলৰ পোলাও, ঘৰত বনোৱা পনীৰ আৰু নাৰিকলৰ গাখীৰ দি ৰন্ধা মাৰ স্পেচিয়েল ৰেচিপি, তৰাই বনোৱা চাটনি, পিটিকাৰে ৰাতিপুৱা 9:30 বজাত খাবলৈ বহিছোঁ। ভোক লগা নাই, কিন্তু মায়ে যেন শেষবাৰৰ বাবে মোক খুৱাব খুজিছে। মানুহজনীক বহুবাৰ উপেক্ষা কৰিছোঁ, ওফৰাই দিছোঁ তেওঁৰ অনুৰোধ, আদেশ, আবদাৰ সকলোবোৰ। আজি কিন্তু পৰা নাই। সন্মুখত বহি ইটো সিটো যাচি থকা মানুহজনী ভীষণ কষ্টত আছে, মই বুজোঁ। আজি আৰু মই তেওঁক নতুনকৈ বিষ এটা দি থৈ নাযাওঁ। মাজু, গাড়ী এখন মনে মনে থাকা অধীৰ। বাপেকটো হৈ তাইক আজিও বুজি নাপালা। কি মানুহে তুমি? নিজৰ ভৰিত থিয় হৈ আজি তোমাৰ দেউতাকো চম্ভালিব পৰা ছোৱালীজনীৰ এই পইচাকেইটাৰ লোভ নাই বুলি কিয় বুজি পোৱা নাই তুমি? চোৱা এবাৰ তাইক, আমাতকৈ কিমান বেলেগ, কিমান স্থিৰ। বস্তুবাদী নহয় তাই। তোমাৰ মোৰ দৰে কাৰো সৈতে প্ৰতিযোগিতাত নমা নাই। নিজৰ মতেই জীয়াই আছে, থাকিবলৈ দিয়া। তাইক যি লাগে তাই নিজেই ল'ব, আৰু নোৱাৰাখিনি তাই নিবিচাৰেও। চব মানুহে ঢুকি নোপোৱা বস্তু আজৰি নিচিঙে। শেষৰ শাৰীটো যেন এপাত কাঁড়হে আছিল। দেউতাক ধৰাশাৰী কৰি পেলোৱা সেইপাত শৰ মায়ে যেন বহুদিনৰ পৰাই সাজু ৰাখিছিল। ককালৈ চালোঁ, তললৈ মূৰ কৰি ভাত খাইছে, নিৰ্লিপ্ততা বিৰাজমান। এইজন ককা দেউতাৰ ওচৰত কঠোৰ, কিন্তু সেয়া কৰোঁতে ককাই বহুত দেৰি কৰিলে যেন লাগে কেতিয়াবা। দেউতা উঠি যাব খুজিলে। মোৰ মনত কাৰো প্ৰতি একো নাই এতিয়া, মোক মাত্ৰ নিজৰ মতে থাকিবলৈ দিলেই ভাল পাম। তেওঁ আঁতৰি গৈছে। অলপ পাছত গাড়ী ষ্টাৰ্ট দিয়াৰ শব্দ। গোসাঁনী, মোৰ কাগজ পত্ৰবোৰ ক'ত ল'ব লাগিব? কিহৰ কাগজ? কালি উইলখন কৰিলোঁ নহয়, তই ভাত খাবলৈ যাওঁতে। সেইবোৰ কাগজ লৈ যাব লাগিব। কি আছে তাত? তোক এতিয়া নকওঁ, পাছত গম পাবি। 10 বজাত যোগেশ দায়ে গাড়ী ৰেডি কৰিলে। ককা কেতিয়াও মা বা দেউতাৰ গাড়ীত নুঠে। বহুত দিনৰ মূৰত ককাৰ কণ্টেঞ্চাৰ আহি চোতালত ৰলহি। সেইখন আজিকালি ঘৰত নাথাকে। দেউতাই কাৰোবাক বিক্ৰী কৰিব খোজাৰ বাবে সেইখন ককাই যোগেশ দাৰ ঘৰতে থয়। ককাৰ দুয়োটা ট্ৰলি যোগেশ দাদাই ডিকিত ভৰালে। শেষৰ বাৰৰ বাবে ৰুমটোত কিবা থাকি গৈছে নেকি চাই থাকোঁতে মা আহিল। এইটো লৈ যা। কি? এলবাম। তাত গৈ চাবি, এতিয়া ভৰাই ল। মায়ে দিয়া পুৰণি এলবামটো বেগত ভৰাই ল'লোঁ। কিবা এটা দিলে ল'বিনে? দিয়া। মায়ে হয়তো সপোনতো ভবা নাছিল তেনে এটি উত্তৰ। 1 মিনিট সময়ো ৰৈ নাথাকি নিজৰ ৰুমলৈ দৌৰি গ'ল। ঘূৰি আহোঁতে হাতত এটা পেকেট। এইটো তোৰ। কি আছে খুলি চাওঁনে? এযোৰ ধুনীয়া মেখেলা চাদৰ। ৰঙা ৰঙৰ কাপোৰযোৰত গুণাৰ ফুল বাচি থোৱা আছে। এইবোৰ কিয় দিছা? ক'ত পিন্ধিম মই? তই যেতিয়া মনেৰে মিলা মানুহ বিচাৰি পাবি, এইযোৰ পিন্ধি ফটো এখন তুলি মোলৈ পঠিয়াবি। ছোৱালীৰ বিয়া পতাৰ হেঁপাহ মোৰ নাই, কিন্তু এজনীকো কইনা সাজত নেদেখিম বুলি ভাবিলে কেতিয়াবা দুখ এটাই। তুমিও সেইবোৰ ভাবানে? বাদ দে সেইবোৰ, লৈ যা। মই নিজেই বোৱাইছোঁ শালত দি। ডিজাইনটো মোৰ। লৈ যাচোন প্লিজ। বেগত ভৰোৱা দেখি তেওঁৰ চকুৰ পানী বৈ আহিল। মই বুজি পাওঁ, তেওঁ মোক থ'বলৈ নাযায়। ককাৰ সৈতে যাওঁ বুলি ক'বলৈ তেওঁক তেওঁৰ ইগ'য়ে বাধা দিছে। ইমান সোনকালে মানুহ সলনি হ'ব নোৱাৰে। তাতে ককাই মানা কৰি দিলে তেওঁৰ আত্মসন্মানত আঘাত লাগিব। মই বুজোঁ, জেদী মানুহৰো আচলতে বহুত দুখ থাকে। দুৱাৰমুখত ৰৈ আছে তেওঁ। ককা গৈ গাড়ীত বহিল। তৰাই জোৰ কৰি খোৱা বস্তু অলপ ককাৰ বেগতে ভৰাই দিছে।
মাৰ খোজবোৰ নচলাৰ দৰে। মই গাড়ীৰ ফালে আগবাঢ়ি অহা দেখি তেওঁ কঁপিছে। হ'লেও ইমানবোৰ মানুহৰ আগত তেওঁ কান্দিব নোৱাৰে। মোক সাৱটি ধৰিবও নোৱাৰে, মই জানো। কিন্তু মই নোৱাৰিলোঁ। উভতি গৈ দুহাতেৰে চপাই ল'লোঁ ৰৈ ৰৈ কঁপি থকা ধুনীয়া মানুহজনী। মাবোৰৰ বোলে এটা সুকীয়া সুগন্ধি থাকে। মই নাজানো, আজি যেন বিচাৰি পাইছোঁ। মই তোক একোৱেই দিব নোৱাৰিলোঁ। তোমাৰ মন গ'লেই আহিবা মোৰ ওচৰলৈ। মোক বেয়া পাই নাথাকিবি মাজু। যাওঁ। গাড়ীত উঠি আকৌ এবাৰ ঘূৰি চালোঁ। দুৱাৰ মুখত বহি দিছে মানুহজনী। বাহাদুৰে গেট খুলি দিছে। ওলাই আহিছোঁ জানকী কাননৰ প্ৰকাণ্ড গেটৰ সিপাৰৰ পৰা। পিছৰ চিটত ফেকুৰি কন্দা ককাই বাৰে বাৰে বিৰবিৰাইছে, মই আকৌ আহিম শেৱালি, থাকিবা ভালকৈ। মাধৱ শকতি দিয়া। যোগেশদাই চকুকেইটা টিপিয়াই দিওঁতে টপ টপকৈ পানী পৰিছে। মই বাৰু সকলোকে দুখে দিলোঁ নেকি? কলিকতাত 2 ঘণ্টা ৰৈ নিশা 8:30 বজাতহে বাংগালুৰু এয়াৰপৰ্ট পালোহি। বেগ লৈ ওলাই মেলি আহোঁতে 9 বাজিল। আয়ো আহিছে। ফোন অন কৰোঁতেই মেছেজ। কিয় আহিছে নাজানো। মই কেব লৈ গুচি যাব পাৰিলোহেঁতেন। সি আহি কামহে বঢ়াই দিলে। দুটাকৈ বেগ, লগতে ককাক লৈ আয়ুৰ লোকেশ্যন বিচাৰি বিচাৰি অৱশেষত পালোঁগৈ। সি দৌৰি আহিছে আৰু তাৰ পিছে পিছে গম্ভীৰ খোজেৰে সেয়া অনিৰুদ্ধ। বুকুখন সশব্দে কঁপি উঠিল। আয়ুৱে ককাৰ ভৰি চুই সেৱা কৰিলে। ককাই তাৰ গালে মূৰে হাত ফুৰাই ঢেৰ কিবা কিবি সুধিছে। এওঁ কোন? অনিৰুদ্ধই সামান্য হাঁহলি ককাৰ ভৰি দুখন চুই দিলে। কোন বুলি ক'ম এতিয়া ককাক? মোৰ ফ্ৰেণ্ড ককা, আয়ুৱে উত্তৰ দিলে। বেগ এটা আয়ুক দিলোঁ। আনটো বেগ অনিৰুদ্ধই মোৰ হাতৰ পৰা ল'ব খুজিছিল। এৰি নিদিলোঁ। ককা আৰু আয়ু অলপ আগবাঢ়িল। কিয় আহিছে? তোমাক চাবলৈ। ননচেন্স। আই এগ্ৰী। বেগটো দিয়া, নহ'লে তোমাকে দাঙি লৈ যাম। এণ্ড ইউ ন' আই কেন ডু ডেট। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।